নমস্কাৰ বন্ধু বান্ধৱীসকল যেহেতু আজি এটা ব্যতিক্ৰমী আপোনালোকক ভিডিঅ' চাবলৈ পাব যেহেতু আমাৰ ধামৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ক্লাছ 5ৰ আজি বিদায় সভা দিছে। খুব ধুনীয়াকৈ তেওঁলোকে পাচলি আৰু ব্ৰইলাৰটো গুচোৱাটো সহায় কৰি দিছে। যিহেতু ডাঙৰখিনিক দিয়াই নাই, ওচৰৰে বাইদেউ এগৰাকী আহি সহায় কৰি দিম বুলি ক'লতো তেওঁলোকে আচলতে দিয়া নাই, তেওঁলোককহে গুচাবলৈ লাগে। আপোনালোকে চাই যাব ভিডিঅ'টো। আজি এওঁলোকৰ বহুত ফূৰ্তি। এয়া ব্ৰইলাৰ কুকুৰাটো লৈ পেলাই কৈছে বাইদেউ ফটোকপি আমাকো মাৰি দিওঁ। যিহেতু তেওঁলোকৰ আজি বিদায় মিটিং, আজি ক্লাছ 5ৰ আজি চতুৰ্থ আৰু এই পঞ্চম চতুৰ্থ শ্ৰেণীখিনিয়ে হেল্প কৰি দিছে অকণমান। আচলতে এয়া ব্ৰইলাৰ কাটিবৰ কাৰণে এয়া আমাৰ ওচৰৰে আমাৰ যুগমাই আহিছে যদিও সিহঁতি ফূৰ্তিতে এয়া মুৰ্গী গুচাইছে, এয়া আলু গুচাইছে, এয়া সিহঁতৰ ফূৰ্তি দেখিছে নাই। আলু আমাক গুচাবলৈ দিয়াই নাই, সিহঁতি নিজে নিজে গুচাইছে। এয়া এইফালে এটা এইফালে ব্ৰইলাৰ গুচাই আছে। এনেকৈ এইখিনি কৈ মাহঁতক কৈ দিয়া নিদিয়া ঘৰত? আলু কাটি দিয়া নিদিয়া? দিয়া। আৰু কি কি কাম কৰি দিয়া মাহঁতক? শাক পাচলি বাচি দিয়া? অঁ মাছো গুচাব জানা? হয়নি? বা কি কি মাছ গুচোৱা? অঁ সৰু সৰু মাছ। কাৱৈ মাছে হাত ফালিব নহয়, হাত ফালিব কাৱৈ মাছে। এয়া খুব সুন্দৰকৈ আলু বাকলি এয়া গুচাই আছে সিহঁতি ফূৰ্তিতে। এয়া সুন্দৰকৈ জুইকুৰা জ্বলিছে। এয়া প্ৰাক্তন ছাত্ৰ লক্ষীন্দৰ আহে আমাৰ প্ৰথম শ্ৰেণী বিদায় মিটিঙৰ ভায়েকহঁতৰ এয়া মাংস কাটি দিছেহি। আচলতে হাইস্কুল শেষান্ত পৰীক্ষা আজি এইবাৰ পৰীক্ষা দিব, গতিকে আপোনালোকক আশীৰ্বাদ কৰিব যাতে তাৰো পৰীক্ষা খুব ভাল হয়। বন্ধু বান্ধৱীসকল চাওক, ল'ৰা ছোৱালীখিনিয়ে আলুখিনি আচলতে খুব সুন্দৰকৈ কাটি দিলে, কিন্তু সিহঁতক চাবলৈ নহ'লে আলুখিনি সি টুকুৰা টুকুৰ কৰিলে। আলুখিনি অকণমান ডাঙৰ হ'ব লাগিছিলে মাংসৰ কাৰণে। আৰু পিঁয়াজ আদা নহৰুখিনি গুচাই দিছিলোঁ, যদিও আমাৰ ৰান্ধনী বাইদেউ জয়মতী বাইদেৱে খুব ধুনীয়াকৈ সুন্দৰকৈ বটি দিছে। আমাৰ অঞ্জনা বাইদেৱে দালিখিনি আহিছে আৰু কাষতে অকণমান যিহেতু গ্ৰেভি নাখায় ভাজি খাই আমাৰ ছাৰে এয়া বনাইছে আৰু ময়ো ঠিক কাষতে এয়া মাংসখিনি বহাইছোঁ। জিৰাটো গোটা জিৰাটো আচলতে পাকেটতকৈ গোটা জিৰাটো ভালকৈ জুইকুৰা জ্বলিছে। এয়া আলুখিনি ভাজি লৈছোঁ, এইখিনি আলু ভাজি লৈছোঁ। আলুখিনি ঢাকি দিয়া, মাংস হৈ যাব আৰু ৰ'বা। তাৰ পৰা যোগাৰ কৰি আছে, চালাড বনাইছে আমাৰ জয়মতীয়ে। মাংস যিহেতু সৰহ, সেয়া আলুখিনি ভাজি লৈ আলুখিনি দি দিছোঁ। এয়া ৰান্ধনী ঘৰত ধোঁৱা একদম চকু ফুলাই দিছে, যিহেতু মাংস বনাই আছোঁ। বন্ধু বান্ধৱীসকল, যিহেতু সৰহীয়া মাংস হ'লে আচলতে আলুটো অকণমান ভালকৈ ফ্ৰাই কৰি লৈ দিলে ভাল হয়। ঠিক তেনেধৰণে মই আলুটো খুব কম ভাজি লৈছোঁ, কম ভাজি কৰি মই এনেধৰণে দি দিছোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু যিহেতু আজি বিদায় সভা, এই বিদায় সভাত ছাত্ৰ ছাত্ৰীসকলে অকণমান ভালকৈ খুৱাই বুৱাই আমি পঠাবলৈ পালে আমাৰ ভাল লাগিব। সেয়েহে আজি আমাৰ ৰান্ধনী বাইদেউ দুয়োগৰাকীয়ে ক'লে যে বাইদেউ আপুনিও অকণমান লাগি দিয়ক, সেয়েহে লাগিছোঁ। চাওক একদম মুখ চুখ ৰঙা হৈ গৈছে, একদম অকণমান চাপৰ ৰান্ধনী ঘৰটো এয়া চাওক।
এয়া চাপৰ অকণমান ৰান্ধনি ঘৰটো আৰু চকু ধোঁৱা গাছ কাটিছোঁ, গাজৰ কাটিছোঁ। এটা চালাডখিনি ধুনীয়াকৈ কৰা, জলকীয়াটো বেছি নিদিবা। এয়া ইমানটো পানী দিছোঁ, যিহেতু গ্ৰেভি হ'ব। তাৰ লগতে মাংস গোন্ধ পাই আমাৰ হেমা বাইদেউ আহি পেলাই এয়া বহিছেহি খাবলৈ ৰৈ আছে। দিনটো নাই, একেবাৰে ল'ৰা ছোৱালীৰ লগত লাগি লাগি আজি আমাক ৰেহাই দিছে, আমাক মাংস বনাবলৈ দিছে। এতিয়া মাংস গোন্ধ পাই আহি জুই খুৱাইছেহি হাতকেইটা। এতিয়া ৰ'ব নোৱাৰিলে, এতিয়া আহি পেলাই বহিছেহি। এতিয়া বোলে আমি মিটিংখন কৰি লওঁ। হা এয়া চবেই মুখত আঙুলি দি একদম নিস্তব্ধকৈ আছে। হুলস্থুল নকৰিবৰ কাৰণে মুখত আঙুলি দিবলৈ কোৱা হৈছে। বেয়া লাগিছে না আজি? বিদায় মানে কি? বিদায় মানে আৰু তাৰপিছত আৰু আমি নাপাওঁ, হয় নহয়? পৰীক্ষাৰ পিছত আৰু দাদাহঁতক পাম জানো? অঁ, তাৰ কাৰণে এতিয়া কোনে গীত গাব, কোনে নাচিব, কোনে কি কৰিব? হাত দাঙা। কোনে নাচিব? অঁ, তোমালোকে নাচিবা। আৰু কোনে? ক্লাছ 4 নাচিব নি? কি গান গাবানে কি কৰিবা? নাচিবা? অঁ, তুমিও নাচিবা? অঁ, ঠিক আছে ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল, এই আমাৰ বিদায় সভা, যিহেতু অহা 20 ফেব্ৰুৱাৰীৰ পৰা আমাৰ পৰীক্ষা, আৰু ইতিমধ্যে তোমালোকে বিভিন্ন বিদ্যালয়ৰ পৰা ফৰ্ম আনি তোমালোক নতুন এখন বিদ্যালয়লৈ যাবলৈ তোমালোক সাজু হৈছা নাই বাৰু? সেইকাৰণে আমি ৫ম শ্ৰেণী যিহেতু ইয়াত নামভৰ্তি কৰিছিল আজি 5 বছৰৰ আগত, যেতিয়া তোমালোকে বিদ্যালয়লৈ আহিছিলে, তেতিয়া থুনুক থুনুক মাতেৰে তোমালোক এইখন বিদ্যালয়ত প্ৰৱেশ কৰিছিলা, হয়নে? তোমালোকে ক খ গ ঘ ABCD ক'ত শিকিছিলা? এইখন বিদ্যালয়তে শিকিছিলা। আৰু এতিয়া তোমালোকে ৫ম শ্ৰেণীত প্ৰায় পূৰ্ণাংগ অৱস্থালৈ আহিলা, কিন্তু তোমালোকে এইখন বিদ্যালয়ৰ পৰা এখন বিদ্যালয়লৈ আমি উলিয়াই পঠিয়াবলৈ আমি সাহস কৰিব পৰা হৈছোঁ। সেয়েহে আমি আজি ৫ম শ্ৰেণীৰ এই বিদায় সভাৰ মুহূৰ্তত আমাৰ আজি বিধায়ক সভাখনি সুচাৰুৰূপে চলাই যাবৰ বাবে আমি এই বিদ্যালয়ৰ শিক্ষক, যিহেতু আমাৰ প্ৰধান শিক্ষয়িত্ৰী অন্তমণি বৰা বাইদেৱে জীৱন ছাৰকে দায়িত্ব দিছে, আজি এই বিদায় সভাখন চলাই যাবৰ বাবে মই আমাৰ জীৱন দাস ছাৰক মই এই কাৰ্যসূচীখন আগবঢ়াই দিছোঁ। ধৰ্মাৰ্থ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া আৰু মোৰ সহকৰ্মী হেমাঞ্জলি বাইদেউ আৰু হেমাকাই বাইদেউ, আপোনালোকৰ নিৰ্দেশ মৰ্মে মই সভাপতি আসন গ্ৰহণ কৰিছোঁ। আসন গ্ৰহণ কৰাৰ পিছতে মই ছাত্ৰ ছাত্ৰীসকলৰ বিদায় কেনেধৰণে এই বিদ্যালয়খনত আজি 5 বছৰে তেওঁলোকে পঢ়িলে আৰু 5 বছৰ পঢ়ি তেওঁলোকে যিখিনি শিক্ষা গ্ৰহণ কৰিলে, আমি তোমালোকৰ শিক্ষা দিওঁতে অনেক অসুবিধা যদিও তোমালোকক মাৰ্কো কৰিছোঁ, কেৱল তোমালোকৰ ভৱিষ্যতৰ কাৰণেহে এইখিনি কৰিবলগীয়া হ'ল। গতিকে তোমালোকে মনত কেতিয়াও দুখ অনুভৱ নকৰিবা, কাৰণ এজন ছাত্ৰক যেতিয়া শিক্ষা দিয়া হয়, তেওঁলোকৰ বিভিন্ন অসুবিধাৰ মাজেৰে অসুবিধাবোৰ সুবিধা কৰিবলৈ তেওঁলোকৰ চৰিত্ৰ কেনেধৰণে সচ্চৰিত্ৰ হয় তাৰ প্ৰতি যত্ন লোৱা হয়। গতিকে তোমালোকে ইয়াৰ পৰা গুচি যাবা, গুচি গৈ যাতে বেলেগ এখন স্কুলত এই স্কুলখনৰ যাতে মানদণ্ডটো ৰক্ষা কৰিবা আৰু ভৱিষ্যতে কেতিয়াও বেয়া কাম নকৰিবা, যাতে তোমালোকৰ ভৱিষ্যতটো উজ্জ্বল হয়। কেতিয়াবা হয়তো খঙতে এচাক দিছিলে, কিন্তু তোমালোকে সেইটো মনতে দুখ নকৰিবা। বাইদেৱে আমাক মাৰিছিলে বা দিছিলে,
বেয়া ভাব লোৱা নহ'লে নহয় আৰু তোমালোকক মৰমতে কেতিয়াবা কিবা এটা ধমকি দিছিলে ভালৰ কাৰণে বেয়া বুলি তোমালোকক দিয়া নাছিলে হয়নে নহয় গতিকে তোমালোকে ইয়াৰ পৰা ওলাই গ'লেও বেলেগ স্কুললৈ গ'লেও তোমালোকে কিন্তু পঢ়া শুনাৰ প্ৰতি খুব মনোযোগ দিবা আৰু আমি যেনেকৈ ক কৰি থাকোঁ হাইস্কুলত তোমালোকক ক বুলি কোৱা মানুহ নাই এইবিলাক বাটত পালে তোমালোকে অন্ততঃ বোলে বাইদেউ আহিলেনে ছাৰ আহিলেনে বা ৰান্ধনী বাইদেউ আহিলেনে এই মাত খাই দিবলৈ কেতিয়াও নাপাহৰিবা তোমালোকৰ শিক্ষাৰ মাতে আমাৰ অন্তৰখনত বহুত মানে হেৰি লাগিব কি লাগিব বুলি কওঁ এতিয়া বহুত অন্তৰত মানে এটা আনন্দ আমাৰ ফূৰ্তি লাগিব ইয়াক আমি পঢ়াইছিলোঁ কবিতক পঢ়াইছিলোঁ কি আজি বাইদেউ আহিলে বুলি বেপা বাইদেউ এনেকৈ ক'লে আমাৰ ভাল লাগিব আমাৰ অন্তৰত আনন্দ লাগিব তাক পঢ়াইছিলোঁ বা সি আজি মোক মাত দিছে এতিয়া কিছুমান ল'ৰাই এফালে দিয়ে অহা যোৱা কৰে চাইকেলখনৰ পৰাও নেনামে আকৌ আমি স্কুললৈ যাওঁ চাইকেল লৈ গ'লেও আমি ছাৰ অহাৰ লগে লগে চাইকেলৰ পৰা নামি দিওঁ ছাতিটো যদি মেলি থাকোঁ ছাতিটো এনেকৈ মেলি থাকিলেও আমি ছাতিটো মেলি আমি এনেকৈ তললৈ দি দিওঁ ইমান আমি সন্মান কৰোঁ এতিয়া আমাৰ লুকাই আগেদি কিছুমান ল'ৰাই বাইক চলাই পুখুৱাই গুচি যায় বাইদেউ আহিলেনে বুলিও মাত খাৰ নিদিয়ে সেইটো ভাল লাগিব জানো নালাগে তোমালোকে সেইটো আদৰ্শ নল'বা তোমালোকে বাইদেউসকলক আহিছেনে বা ভালনে বাইদেউ ক'ৰবাত যায় নেকি এই মাত খাই দিবলৈ চেষ্টা কৰিবা তেতিয়া আমাৰ মনত তোমালোকে আমাক কি দিবানো আমাক সেইকণে মনত আনন্দ দিবা হয়নে নহয় ফটো মাৰিব লাগিব নহয় ছাৰ বাইদেউসকল আজি বিদায় মিটিং হোৱাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে যে ছাৰ বাইদেউহঁতক আগতে ইমান ছাৰ বাইদেউহঁতে মাৰে যদিও মোৰ ইমান বেয়া নালাগে ছাৰ বাইদেউহঁতে ভালৰ কাৰণে মাৰে আৰু ছাৰ বাইদেউহঁতক আৰু কেতিয়াও লগ নাপাওঁ ৰাস্তাত দেখিলে তেতিয়াহে লগ পোৱা ইয়াত তেতিয়া নতুন ল'ৰা ছোৱালী মানুহ তেতিয়া ওলাই যাম ইয়াত উৎসৱ হোৱাত মই নাচ গান কৰিছিলোঁ সৰু সৰু ছাত্ৰ ছাত্ৰীসকল ভণ্টি ভাইটিসকল মই ইয়াৰ পৰা ওলাই যাওঁতে তোমালোকে এতিয়া নাচ গান কৰিবা মই এইকেইদিন থাকোঁতে তোমালোকক শিকাই থৈ যাম আৰু আকৌ পিছতো যদি তোমাক বিচাৰে তেতিয়া তুমি আহি পেলাই অকণমান শিকাই দিবা নহয় জানো সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে যেতিয়া আকৌ তোমাক বিচাৰিব তেতিয়া তুমি অকণমান শিকাই মেলি দিবা আৰু কি ক'বা আৰু আমি ওলাই যাওঁতে তোমালোকে কাজিয়া নকৰিবা ছাৰ বাইদেউহঁতৰ কথা শুনিবা মই ইয়াকে কৈ হ'ব সভাপতিসকল মোৰ শিক্ষাগুৰুসকল মই ইয়াত 5 বছৰ দিন ইয়াত পঢ়িলোঁ 5 বছৰ দিন মই বাইদেউহঁতৰ কথা শুনিছিলোঁ বাইদেউ কোৱা ছাৰ বাইদেউৰ কথা শুনিছিলোঁ মই ইয়াৰ পৰা ওলাই যোৱাৰ পৰা বেয়া পাইছোঁ মোৰ বেয়া লাগিছে মোৰ বাইদেউহঁত আকৌ লগ পাম নে নাপাম আকৌ ইয়ালৈ আহিবলৈ পাম নে নাপাম